তাৰ হয়তো এতিয়া অন্যায় হৈ আছে এতিয়া তাৰ ন্যায়টোৱে চবেই বিচাৰিছে এতিয়া আৰু আমিনো কি বন্ধু হিচাপে গোটেই অসমৰ প্ৰতি আৰু এটা কথা দে সি যিখিনি মই এটা তোমাক এটাই মই চেনেলৰ থ্ৰুদি কৈ দিছোঁ সি যিখিনি বস্তু বেয়া পাইছিলে যিখিনি বস্তু মানুহে যদি জুবিনক সঁচাকৈ ভাল পায় সেইখিনি কাম নকৰাই ভাল নেকি তেতিয়া মই এই সুবিধাবাদী মানুহখিনি তেতিয়াই মন কৰিছিলোঁ মই তাক এবাৰ কৈছিলোঁ তো এই যিবোৰ মানুহ কিছুমান লৈ কৈছোঁ বহুতেতো কিবা সুবিধা লৈ আছে নেকি যে বাদ দে কিনো কপাল খাব সি কৈছে তেনেকৈ কৈছিলে আমি একেলগে কৰা আড্ডাবিলাকত তেতিয়া জুবিনে কৈছে আজি বিৰাট মোৰ ভাল খবৰ এটা আছে তাৰপিছত কি ভাল খবৰ সি সদায় পৃথককৈ থাকে মানে অলপ এতিয়া কলেজ উইকত জইন কৰোঁতে প্ৰতিটো বিভাগতে জইন কৰে সি মই ৱেষ্টাৰ্ণলৈকে দেই এনেকুৱা আৰ্টিষ্টৰ লগত সি বজাবলৈহে যায় খালি গোটেইখিনিতে ই মাৰে মাখি বিহুত দুৰ্বল আছিল হাতুবাৰ সি পঢ়াটো ছেকেণ্ডেৰী বুলিয়ে ধৰে মানে গুৰুত্ব নাই মানে বেকবোন আছিলে তাৰ সাহস আছে তাৰ ককায়েক উৎপল শৰ্মা মই তাক সুধিছো তোৰ ল'ৰা ছোৱালী কেইটা সি কৈছে মোৰ ল'ৰা ছোৱালী 18টামান হ'ব বোলে পাগল নেকি তই বিয়া পাতিছ 2003 তোৰ 18টা ক'ৰ পৰা হ'ল হয় কিন্তু যেতিয়ালৈকে জয়ন্ত পাত্ৰ আৰু পবিত্ৰ মাৰ্ঘেৰিটা তাৰ লগত আছিলে মানে তাৰ লগত আছিলে তাক কোনো বেলেগ হাৱাই তাক টাচ কৰিব পৰা নাছিলে নমস্কাৰ মই মৰিয়নিত এনে এজন ব্যক্তিক লগ পাইছোঁ আচলতে মই লগ পায়ে থাকোঁ কিন্তু মই জনা নাছিলোঁ কথাখিনি যে তেখেত জুবিনদাৰ ক্লাছমেট আছিল এই কথা মই পূৰ্বে জনা নাছিলোঁ আৰু মই কিবা কাৰণত আচলতে কথাখিনি পাতি থাকোঁ তেখেতে সেই কথাখিনি ক'লে যে তেখেত জুবিনদাৰ ক্লাছমেট আছিল আৰু সেই কথাখিনি কৈ আচলতে তেখেত আৱেগিক হৈ পৰিছিল আৰু তেতিয়া মই গম পাইছিলোঁ আচলতে তেখেত সুধিছিলোঁ মই সুধোতে তেখেতৰ পৰা গম পালোঁ তেখেত জুবিনদাৰ ক্লাছমেট তেখেত আন কোনো নহয় তেখেত মোৰ কাষতে আছে পল্লৱ ভূঞা আমি আচলতে তেখেতক ৰন্তুদা বুলি জানো আৰু ৰন্তুদা বুলিয়ে আচলতে সম্বোধন কৰোঁ বা তেনেধৰণে আমি চিনি পাওঁ কিন্তু তেখেতৰ প্ৰকৃত নামটো হৈছে পল্লৱ ভূঞা ৰন্তুদা আচলতে মই ৰন্তুদা বুলিয়ে কৈছোঁ আগতে আমি আপোনাৰ লগত জুবিনদাৰ বিষয়ে যদিও কথা পাতিছোঁ কিন্তু আপুনি যে জুবিনদাৰ ক্লাছমেট আছিল তেনে কথা জনা নাছিলোঁ আজি অকণমান যদি আপোনাৰ লগত জুবিনদাৰ কেনেধৰণে আপোনালোকৰ সেই দিনকেইটা আছিল অকণমান যদি আমি ক'ব পাৰোঁ আমি জেবিৰ 88 বেষ্টৰ আছিলোঁ একেলগৰ আমি ছায়েন্সৰ আছিলোঁ সিও আমাৰ একেলগৰ সি মুঠতে তামোলপুৰৰ পৰা আহিয়ে প্ৰথম জেবিত এডমিশ্যন ল'লে সি তামোলপুৰৰ পৰা আহি পেলাই প্ৰথম মেট্ৰিক তাৰপৰা পাছ কৰি পেলাই জেবিত এডমিশ্যন ল'লে এডমিশ্যন লোৱাৰ পিছত আমি গোটেই কলেজৰ ল'ৰাখিনি মন কৰিছিলোঁ ছায়েন্সৰ ল'ৰা বিশেষকৈ সদায় অন্যতকৈ এজন পৃথক ল'ৰা এটা সি ৰেঞ্জাৰ এখন লৈ আহে আৰু চুলিখিনি তাৰ দীঘল আছিলে আহি আমাৰ ফিজিক্স মানে চাইকেল ষ্টেণ্ডৰ চাইকেলখন নিৰ্দিষ্ট ঠাইত লৈ চাবি মাৰি মানে কিবা এটা গুণগুণাই ক্লাছলৈ যায় প্ৰথম 10 দিনমান মই তেনেকৈ চালোঁ দূৰৰ পৰা মানে এমাহমান হৈছে আৰু ক্লাছ হোৱা কিন্তু ক্লাছ ৰেগুলাৰ আহে সি দেই যিটো বিবৰত সি ক্লাছ নকৰিছিল ইয়াত ক্লাছ কৰিছিলে আৰু এদিন মই চাইকেল চাবি মৰাৰ পিছতেই মই তাক চিনাকি হ'ম বুলি মই ৰৈ আছোঁ পিছপিনে চাবি মাৰি আপুনি চিনি নাপায় তই কলেজলৈ নতুনকৈ আহিছে আৰু সিও চাইন্সৰ আমিও চাইন্সৰ কিন্তু তেনেকৈ মুখামুখি মানে সি সদায় পৃথককৈ থাকে মানে অলপ তেতিয়া প্ৰথম সি যেতিয়া মোলৈ চাই বেকাকৈ হাঁহিলে মই পল্লৱ বুলি হাত সি জুবিন বুলি মোক প্ৰথম এই এটা হেণ্ডশ্বেক এটা দিলোঁ সেয়াই চিনাকি তাৰপিছত তাৰ লগত খুব ঘনিষ্ঠতা বাঢ়িলে কথা পাতোঁ একেলগে ক্লাছ শেষ হোৱাৰ পিছত আমি ফিজিক্স গেলেৰী বা কেমেষ্ট্ৰি গেলেৰী বাৰান্দাত বহি আড্ডা মাৰোঁ তাৰ কাণৰ চৰ্চাবিলাক এনেকুৱা গানৰ কথা মিউজিকৰ কথা তেনেকুৱা তেতিয়া সি বজায় তেতিয়া সি কোনো মানে গানৰ বিশেষকৈ তাৰ চৰ্চাটো হোৱা নাছিলে কিন্তু যেতিয়া তাৰ প্ৰতিভাখিনি দেখিলোঁ এবছৰৰ পিছত আমি চবেই ক'লোঁ তুমিতো খুব ভাল গানৰ চৰ্চাটো তোমাৰ আছেই তুমি এনেইতো বজাই চব ইনষ্ট্ৰুমেণ্টে বজায়হি এতিয়া তুমি আমাৰ কলেজ উইকত তুমি জইন কৰা এতিয়া কলেজ উইকত জইন কৰোঁতে প্ৰতিটো বিভাগতে জইন কৰে সি মই ৱেষ্টাৰ্ণলৈকে দেই তেতিয়া তাৰ প্ৰতিদ্বন্দ্বী আছিলে আজি মানে বিখ্যাত গায়ক আমাৰ প্ৰসেনজিৎ লাহন সেই সময়ত কলেজৰ আমাৰ লগৰ একে ব্যস্ত প্ৰসেনজিৎ দাও আপোনালোকৰ আমাৰ লগৰ আছিলে এতিয়া কোনো এটা বিভাগত যদি প্ৰসেনজিৎ লাহন ফাৰ্ষ্ট হ'ব ই ছেকেণ্ড হয় তেনেকুৱা মানে এহঁতৰ যে সাংঘাতিক কণ্টেষ্ট মানে সি গান গাই পেলাই মানে জুবিন আহি পেলাই ঘপকৈ আমাৰ লগত মোৰ কেনেকুৱা দেখিলি আকৌ আমাক সোধে প্ৰসেনৰ কেনেকুৱা দেখিলি আমাৰ ভিউটো লয় মানে জাজমেণ্টটো পিছৰ আহে আমি সঁচা কথাখিনিয়ে কওঁ কাৰ কোনটো ভাল লাগিলে বেয়া লাগিলে সি মানে খালি গোটেইখিনিতে ই মাৰে মাখি বিহুত দুৰ্বল আছিল সি এটা ভয় কৰি আছে যে মোৰ বিহুটো নাই সি তেতিয়া মানে ষ্টেজতো যাম বুলি ভাবি আছে কিন্তু সি যে অসমত যাব ষ্টেজৰ কাম কৰা মোৰ গানৰখিনি হৈ যাব কিন্তু বিহুৰ মানে মোৰ মানে হেৰিটো নাই সেই সময়ত সি একদম বিহুৰ কাৰণে ভয় কৰে তেনেকৈ আমাৰ তেতিয়া পৰাপক্ষত আড্ডাটো হয় ষ্টাৰ ৰেষ্টুৰেণ্টত সি তেতিয়া অনামিকা মায়াৰ গানখিনি আছে আৰু তেতিয়া সি প্ৰেমতো কৰিছিলে মানে সি পঢ়িছে তেতিয়া সেই প্ৰেমৰ মানে তখন ৰোমান্টিক ৰোমানটো সেইবিলাক ফিলিংছত গানবোৰ লিখিছেও তেতিয়া সি আমি ষ্টাৰত বহোংগৈ সি চুকৰ টেবুলখন লৈ পেলাই মোৰ বন্ধু জয়ন্ত পাত্ৰ এতিয়া যে যিজন ঢুকালে সি আমি একেলগৰতো গোটেইখিনি তাৰপিছত চিত্ৰেন গগৈ SP এতিয়া পুলিচৰ
আমি গোটেইবোৰ চুকত বহো সি মানে টুকুৰীয়াই টুকুৰীয়াই গানখিনি আমাক শুনায় আৰু তাৰ বিনিময়ত আমাৰ সেই হোটেলৰ চাহৰ যিটো খৰচ সম্পূৰ্ণ সি বহন কৰে আমাৰ যিমানখিনি গান শুনিলোঁ এখন কোন আছিলে ষ্টাৰ ৰেষ্টুৰেণ্ট এখন এতিয়াও এখন ফাষ্টফুড হ'ল এই দেৱী কলেজৰ এখন আৰু বিখ্যাত হোটেল আৰু সেইখন আৰু চব ল'ৰা ছোৱালী তাতে আড্ডা এনেকে এনেকে গাঁৱতে 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 সি আৰু লাহে লাহে আগলৈ গৈ আছে আৰু তাৰপিছত তাক তেহেঁতৰ ঘৰলৈ যাবলৈ ল'লোঁ আমি জুবিন দা ঘৰলৈ 8টা 9টাত যাওঁ লাজো লাগে মাকে মানে মাকহঁতে এইবোৰ নাভাবে আমি ভাবোঁ চিতিয়ানে কয় আমি পঢ়া লৈ যদি ৰাতি 10টা 10টালৈকে সিহঁতৰ গানতে বহিতো আমাৰ কেতিয়ানো পঢ়িম মাকে আমাক কি ভাবিব কিন্তু সদায় কিবা টানি নিয়ে এই সময়টো তেহেঁতৰ ঘৰলৈ আমি বঙালপুখুৰী তেওঁলোকৰ ঘৰলৈ যাওঁ গৈ পেলাই সেই তেহেঁতৰ তাৰ নিৰ্দিষ্ট ৰুমটো আমাক লৈ যায় ৰুমটো লৈ পেলাই মাকে চাহ তাহ আনি দিয়ে সেই ভণ্টিহঁত সৰু তেতিয়া জংকী আৰু সৰু ভণ্টি এতিয়া সৰু আৰু বহুত জংকী অকণমান ডাঙৰ তাৰপিছত আৰু মাকে পকৰা চকৰা লুচি চুচি বনাই দিয়ে খাওঁ সি তেতিয়া তাৰ গানৰ যিবোৰ ক্ৰিয়েটিভিটি মানে আৰু সি বহুত ষ্টাডি আছিল তেতিয়া দেই গোটেইখিনি কীবৰ্ডখন লৈ গানখিনি গায় বজাইছে জিতু চোৱাৰ লগত বজাইছিলে আৰু মৰ্ণি ল'ৰা ছোৱালীৰ লগত বজাইছিলে আৰু তেতিয়া সি মানে মেইনলি সি প্ৰফেচনেল সি এনেকুৱা আৰ্টিষ্টৰ লগত সি বজাবলৈহে যায় গানটো মানে সি চবেই পাৰে কিন্তু সি মানে তাৰ কিছুমান জেগা অলপ মানে মই যাম নেকি মানে কনফিডেঞ্চ লেভেলটো অকণমান হেৰি হৈ আছিলে এই কলেজ উইকত কম্পিটিশ্যনত যেতিয়া গানবিলাক গাৱা আৰম্ভ কৰিলে কম্পিটিশ্যন তেতিয়া তাৰ বিশ্বাসটো আহিলে মই পাৰিম মানে ফাৰ্ষ্ট ছেকেণ্ড যেতিয়া হ'বলৈ ধৰিলে মানে ইভেণ্টবিলাকত তেনেকৈ কৰোঁতে এবাৰ মনত আছে আমি হাই ছেকেণ্ডেৰী দিছোঁ আৰু দেই পাছ কৰা আমি হাই ছেকেণ্ডেৰী ফাইনেল দিছোঁ আমি বঙালপুখুৰী মানে তাত সৰস্বতী পূজা ফাংচন পাতে সিও আহি পেলাই আমি চব আমাৰ গ্ৰুপখিনি একেলগে আড্ডা মাৰোঁ আড্ডা মানে কি পবিত্ৰ আহে পবিত্ৰ মাঘে মিনিষ্টাৰ সি মানে আমাতকে 2 বছৰ পিছৰ আমাৰ লগৰ আমাতকে 2টা বেছ পিছৰ মানে জুবিন দাতকে 2 বছৰ পিছৰ মানস ৰবীনত 3 বছৰ পিছৰ চব জেবিৰ পঢ়া লোৱাৰ তেতিয়া আৰু শ্যামন্ত গৌতম যে এতিয়া জুনিয়ৰ আমাতকে 3টা বেছ পিছৰ আৰু শ্যামন্ত গৌতম সকলো জেবি আছে চব জেবিয়ান তেতিয়া যে শ্যামন্ত গৌতম যে এতিয়া যে প্ৰডিউচাৰ সেইটো আমাতকে 2 বছৰ পিছৰ তেতিয়া আমাৰ আড্ডাত চব আহে সিহঁতিও আহে মানে আমি একেলগে কৰা আড্ডাবিলাকত তেতিয়া জুবিনে কৈছে আজি বিৰাট মোৰ ভাল খবৰ এটা আছে তাৰপিছত কি ভাল খবৰ আজি বোলে হেৰি এই কেছেটত গান গোৱা মানুহটাৰ লগত চিনাকি হ'লোঁ মোৰ 2টা গান বিচাৰিছে আৰু মানুহটোৱে কৈছে বোলে সুবিধা কৰিলে পাৰিলে মোক এটা গানত মানে সুবিধা এটা দিম বুলি কৈছে মানে তেখেত কোন আছিলে সেই মানুহটো কোনো নাম এটা কৈছে মানুহ মানে ইমান আমি গুৰুত্ব দিয়া নাই সি কৈছে কেছেটৰ গান মানে কি কেছেট এটা বনাব জুবিনৰ 2টা গান বিচাৰিছে আৰু জুবিনে ক'লে পাৰিলে যদি হয় তোমাৰো এটা গান গাবলৈ সুবিধা কৰি দিম তাৰমানে বিৰাট ফুটীয়া জীৱনত প্ৰথম কেছেটত গান গোৱা মানুহৰ লগত চিনাকি হ'ল কোন কেছেট আছিলে এইটো পাহৰিলো মানে এতিয়া মানে অডিঅ'টো কি গালে নে নেগালে সেইটোও নাজানো তাৰ বিনিময়ত আমাক তেহেঁতি সেইটো মানে পাৰ্টি দিছে ঘুগনি আৰু ডিম মই খাইছোঁ এতিয়া পুলিচৰ আৰক্ষী অধীক্ষক মানে SP এতিয়া চিত্ৰেন গগৈ জয়ন্ত পাত্ৰ যিজন ঢুকালে মানে সিও মানে জুবিনৰ PA হেৰি আছে আমি একেলগে পঢ়া মানে গোটেইখিনি পবিত্ৰ আমি গোটেই যাক মানে প্ৰথম কেছেটত গান গাবলৈ পাব কাৰণে মানে আমাক বেলেগ ঘূৰণি মানে গাবলৈ মানে কথাটো তাক কৈছেহে মুখে মানে ফাইনেল একো এগ্ৰিমেণ্ট হোৱা নাই গুৱাহাটী যাম আৰু অহা মাহত গুৱাহাটী যাম মোক খালি সেয়া তাৰ মানে সেই বহুত ডাঙৰ কথা তাৰমানে তাৰপিছত আৰু আমি তাৰপিছত এই আমি হাই ছেকেণ্ডেৰী 91-2 মানতে তাৰ অনামিকা সেই কৈছে সেইটো নিজৰ খৰচে কৰিছে দেই অনামিকা ওলাওঁতে জুবিন দা তেতিয়া যোৰহাটত নহয় অনামিকা আৰু মানে তেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে সি তেতিয়া গুৱাহাটী মুভ কৰিছে মানে সি মানে এটা কথাই কৈ আছে চা মই যোৰহাটত থাকি পেলাই ইমান ওপৰলৈ যাবলৈ মোৰ দিগদাৰ হ'ব মোৰ এটা ষ্টেপ লাগিব মই যদি গুৱাহাটী অলপ বেষ্ট কৰি লওঁ তেতিয়া মই ষ্টুডিঅ'খিনিৰ লগতো অলপ থাকিব পাৰিম পঢ়াৰ লগতে পঢ়াটো বাৰু সি পঢ়াটো ছেকেণ্ডেৰী বুলিয়ে ধৰে মানে গুৰুত্ব নাই মানে মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু মানে পাছ কৰি পেলাই মানে সেই ডিগ্ৰীটো লৈ নামটো লৈ থওঁ মানে মেইন গুৱাহাটীত থাকি পেলাই মই ভাল ষ্টুডিঅ' চান্সবিলাক পাম কাম চাম কৰিম মানে তাৰ বেকবোন আছিলে তাৰ সাহস আছে তাৰ ককায়েক উৎপল শৰ্মা অসমত এখন বিখ্যাত মিউজিক কম্প'জাৰ আছিলে দেই বম্বে বেছ আছিলে তেতিয়াই উৎপল দাহঁত বম্বেত আছেই খালি মই ইয়াত নিজৰ বস্তুটো মই ৰেডি কৰি লওঁ সেইকাৰণে মই গুৱাহাটীত থাকিলে মোৰ সুবিধা হ'ব আমি ঠিক আছে তোৰ তাৰপৰা মুভ কৰ তাত যদি সুবিধা হয় তাৰ তেতিয়া অনামিকা মায়ে কিন্তু সেই সময়ত সেইখিনি গান লিখিছিলে সেইখিনি কলেজৰ কিছুমান প্ৰেমৰ হেৰিৰ ওপৰতহে লিখা মানে তাৰ মানে সেই কলেজত প্ৰেমতো পৰিছিলে সেই সময়ত পৃথক প্ৰেম মানে কলেজত সেইখন যোৰহতীয়া প্ৰেম মানে সেইটো তামোলপুৰৰ সেইখিনি কি হৈছে সেইখিনি সেইটো সেই চেপ্টাৰটো তাত অহাই নাই যোৰহাটৰ পাৰ্টত যিখিনি সেইখিনি ফিলিংছৰ ওপৰত লিখা তেখেত ইয়াৰ পৰা গুচি যোৱাৰ পিছত আপুনি আকৌ মই পাইছোঁ তাৰপিছত পালোঁ মাজে মাজে এনকেট প্ৰায় সেই এনকেটে বহে তাৰপিছত তাৰ মানে এবাৰ মই সুধো মাজতে এবাৰ তেখেত যেতিয়া মৰিনি এই ষ্টেডিয়ামত অনুষ্ঠান কৰিব তেতিয়া আপোনাক বিচাৰিছিলে মানে কি সেইখনতো মইতো মেইন তাক অনাৰ মানুহটো তেতিয়া মই এটা কথা মনত পৰিছে আপোনাক
সুধিছিলে যে ইমান পেটুৱা হৈ গলি এনেকা ধৰণৰ ইয়া আলী গানটো মোৰ নামত ডেলিগেট কৰিছিলে সেইবাৰ এৱাৰ্ড সেইটো গানে ইয়াৰ পিছত সেইবাৰ মোৰ বন্ধুৰ নামত এইটো মই মোৰ কলেজীয়া বন্ধুটোৰ নামত তোৰ নামত এইটো গান ইয়া আলীটো মই যেতিয়া নিজেই চিৰিয়েলত কাম কৰিছিলে তেতিয়া তেওঁ মই সিটো 92 মই 96ত কৰিছো প্ৰথমখন চিৰিয়েল হাঁহিয়ে চকু লাগিখন তাৰপিছত আব্দুল তাৰপিছত তাৰ ছেকেণ্ডখন কৰিছো আব্দুল মালিকৰ চৰি আব্দুল মজিদৰ এইখন অপৰাজিতাখন তাৰপিছত কণ্টিনিউ বহুত কিবা কৰিলো আৰু কিন্তু সিও তেতিয়া তাৰ চেপ্টাৰটো বেলেগ আৰু মোৰ লগত তাৰ টাচেই নাই কিন্তু মোৰ 2003ত মানে আমাৰ ৰূপজ্যোতি কুৰ্মীয়ে যিটো ক'লে তেতিয়া MLA হোৱা নাই সি ৰূপজ্যোতি ক'লে দাদা এটা আপুনি মই এটা এলবাম এটা বনাম বাগানৰ ভাষাত আৰু সেইখন যদি বাৰু মানে এখন চিনেমা এখনো কৰাৰ কথা ভাবিছোঁ কিন্তু আপোনাৰ খালি এটা দায়িত্ব থাকিব জুবিন দা যিহেতু আপোনাৰ লগৰ আপুনি দুটা গান জুবিন দাক গোৱাব লাগিব আৰু সেইটো জুবিনে গালে আহি পেলাই সেইটো আপোনাৰ আজিৰ তাৰিখত মানে তেখেতৰ আটাইতকৈ বেছি মানে মনত পৰা এটা যিটো কি বুলি ক'ম এতিয়া আটাইতকৈ মনত পৰা মোৰ এই চিনটোৱে ভাল লাগে প্ৰথম যেতিয়া সি চাইকেলখন প্ৰথম দিনা মই তাক চিনাকি হ'বলৈ তাৰ ওচৰলৈ গৈছোঁ মানে আমি JB কলেজৰ ক্লাছ কৰা এমাহমানৰ পিছত সি যে চাইকেলখন লাহে ধীৰে চাইকেলখন বৰ ধুনীয়াকৈ ৰাখি পেলাই মানে সদায় তলা মাৰে দেই সি সদায় তলা মাৰি চাবিটো ঘূৰি যেতিয়া ঘূৰিছে মানুহটো পেন কৰিছে মানে কেমেৰা পেন কৰা নিচাকে যে মুখলৈ ধুনীয়াকৈ একদম নিষ্পাপ হাঁহি এটা মাৰিছে মই যেতিয়া পল্লৱ বুলি তাক হাতখন আগবঢ়াই দিছোঁ আগবঢ়াইছোঁ মই প্ৰথমে কাৰণ মইহে তাক চিনাকি হ'বলৈ গৈছোঁ তেতিয়াতো চাগে আপোনালোকে ভবা নাছিলে ভবা নাই এনেকুৱা লিজেণ্ড যে এনেকুৱা হ'ব তাৰ সিও যে মানে জুবিন বুলি হাতখন ধৰি পেলাই যে মানে সেই প্ৰথম মানে মোৰ তাৰ চিনাকিটো সেইটো জীৱনৰ মোৰ আটাইতকৈ স্মৰণীয় তাৰপিছতো বহুতবাৰ পাইছোঁ ধৰা কলেজ যে 2 বছৰটো ভালকৈ পালোঁ তাৰপিছত গুৱাহাটীলৈ যোৱাৰ পিছত মাজে মাজে পাওঁ তেতিয়া আপোনালোকে জুবিন বুলি মাতিছিলে তাৰ ঘৰত তেতিয়া গল্ডি বুলি মাতে আমি তাকে কলেজত জুবিন বুলিয়ে মাতো এনেই ঘৰৰ মতা নাম গল্ডি আৰু তাতে আৰু ঘৰত গ'লে মাকহঁতে গল্ডি চৰি মতা শুনো আৰু মানে ৰিলেশ্যনৰ মানুহখিনিও গল্ডি বুলিয়ে মাতে আৰু হেৰিখিনিয়ে আমি জুবিন বুলিয়ে মাতো আৰু আমি সেইদিনা তাৰ বিয়াতো আছো আমি বিয়াত আছো আৰু কিন্তু মোৰ যেতিয়া আমি হেৰিলৈ লৈ গৈছিলোঁ ইয়াৰ প্ৰগ্ৰেমটোৰ কাৰণে মানে মৰিনী প্ৰগ্ৰেমটোৰ কাৰণে কথা পাতিবলৈ গৈছিলোঁ মানে যোৰহাটত মোৰ লগত কিন্তু বিধায়কটো আছেই কিন্তু ধৰ্মেন্দ্ৰ চেতিয়াও আছিল দেই একদম মানে সেইটো প্ৰগ্ৰেমত মানে ধৰ্মেন্দ্ৰ চেতিয়াও আছিলে সি প্ৰথম তাৰপিছত আৰু তাক পাইছোঁ তেনেকে তাৰ আৰু এটা দুখ লগা মোৰ মুহূৰ্তত এই ৰিচেণ্টলি হ'ল যাৰ ইলি হলৰ অপেনিঙত আহিছিলে তাৰপিছত ভাইটিয়ে গৈ চিনাকি হ'ল পল্লৱৰ ভাইক যেতিয়া পল্লৱৰ ভাইক গ'লে তাক ক'লে মোৰ 50 বছৰীয়া জন্মৰ হেৰিটো যোৱাত ষ্টেডিয়ামত পাতিব তই পল্লৱক যেনে তেনে কবি মোৰ বন্ধুবিলাক চব অহাটো মই বিচাৰিছোঁ তাক অন্তত যেনে তেনে কবি সেইদিনাখন তাক মই এবাৰ চাবলৈ বিচাৰিছোঁ 50 বছৰ মানে জাষ্ট সেইদিনাখন মোৰ কি প্ৰব্লেম হ'ল জানো মই পাহৰি থাকিলোঁ যিটোৱে বাৰে বাৰে কৈছে তোক জুবিন দাই বাৰে বাৰে মাতি পঠাইছে তোক চাবলৈ বিচাৰিছে তই যাবি তালৈ কিন্তু মই কি কাৰণে যাব নোৱাৰিলোঁ মোৰ আফচোচ থাকি গ'ল সেইটো মানে যাব নোৱাৰিলোঁ মানে পিছত মোৰ লগৰ হেৰিহঁত ওলাইছিলে তুমি তাত দেখিবা মুকুল মাধৱ বৈশ্যহঁত ওলাইছিলে সেই প্ৰগ্ৰেমত আহিছিলে আমি চব একেলগৰ সি ইঞ্জিনিয়াৰ সি তাৰপিছত ডাক্তৰ শংকৰজ্যোতি পৰাশৰ ঢুকালে যে সিও আমি একেলগে পঢ়া গোটেইখিনি JBত এইবোৰ গোটেইখিনি ওলাইছিলে মানে তাৰ মানে সেই প্ৰগ্ৰেমটোত এতিয়া আপোনাক মই তোমাক এটা সদা ফেক্ট ক'ম নে যেতিয়া মই প্ৰথম জুবিনৰ মই দুটা তাত প্ৰফেচনেলি মই তাৰ লগত টাচ হৈছোঁ এটা মোৰ অডিঅ' আমাৰ নীলনয়নীৰ কামখিনি কথা পাতোঁতে আৰু তেতিয়াও আৰু তাৰপিছত তাৰ প্ৰগ্ৰেম বুক কৰোঁতে তেতিয়া মই এই সুবিধাবাদী মানুহখিনি তেতিয়াই মন কৰিছোঁ মই তাক এবাৰ কৈছিলোঁ তো এই যিবোৰ মানুহ কিছুমান লৈ কৈছোঁ বহুতেতো কিবা সুবিধা লৈ আছে নেকি যে বাদ দে কিনো কপাল খাব সি কৈছে এনেকৈ কৈছিলে কিনো কপাল খাব বাদ দে মইতো মোৰ টকা পইচা তাৰ জানোৱেই মোৰ লোভ নাই মোৰ সংসাৰ তেতিয়াই গৈ যেতিয়া ষ্টেডিয়ামলৈ আহিছোঁ মই তাক সুধিছোঁ তোৰ ল'ৰা ছোৱালী কেইটা সি কৈছে মোৰ ল'ৰা ছোৱালী 18টামান হ'ব বোলে পাগল নেকি তই বিয়া পাতিছ 2003 তোৰ 18টা ক'ৰ পৰা হ'ল তোৰ কেইটা মই বোলে মোৰ এতিয়া ছোৱালীজনী জন্ম হৈছে মোৰ ছোৱালী এটা তোৰ এটাহে মোৰ 18টা তেতিয়াই মানে 18টা ল'ৰা ছোৱালী সি মানে ভৰণ পোষণ দিছে হাঁহিয়ে কৈছে নাজানে এতিয়া যে আপুনি যিটো কথা ক'লে আপুনি যিষাৰ কথা তেখেতক কৈছিলে যেতিয়ালৈ মই এটা সঁচা কথা কৈছোঁ তাক যেতিয়া তাৰ লগত একদম ফেক্ট যে মই জনা ফেক্ট তেতিয়া মানে গুৱাহাটীত আমাৰ মানে মোৰ ৰপচন্দ্ৰৰ লগত খুব ভাল আছিলে মানে কি জুবিনৰ যিটো ফ্ৰেণ্ড চাৰ্কল মানে গুৱাহাটী গ'লে তেতিয়া আমি ডিজিত আমাৰ আড্ডা এটা হয় এই ৰপচন লাল বৰুৱাৰ নাম শুনিছা এতিয়া আছে কথা কৈছে জয়ন্ত পাত্ৰ মোৰ মানে সি বিয়াত ছাতি ধৰাৰ কথা আছিল দেই সি ঢুকালে তেতিয়া মানে আমাৰ গোটেই আড্ডাটো হয় কিন্তু যেতিয়ালৈকে জয়ন্ত পাত্ৰ আৰু পবিত্ৰ মাৰ্ঘেৰিটা তাৰ লগত আছিলে মানে তাৰ লগত আছিলে তাক কোনো বেলেগ হাৱাই তাক টাচ কৰিব পৰা নাছিলে এই বদমাছ ধুৰন্ধৰ মানুহখিনি টাচ কৰিব পৰা নাছিলে সদায় এহেঁতেই মানে তাক বচাই ৰাখিছে যেতিয়া মানে জয়ন্ত পাত্ৰও ঢুকালে পবিত্ৰও তাৰ কেৰিয়াৰ বেলেগ এটা চিন্তা কৰি ওলাই গুচি আহিব লগা হ'ল তাৰ পিছৰ পৰা
এই ধুৰন্ধৰ সোপাই মানে তাক মানে সি হোজা মানুহ ন মানুহটো একদম হোজা মানুহ তুমি যদি ইয়াত তুমি আপং এবাতি আৰু তুমি গাহৰি চাই পিছে তুমি বিয়া তাৰ কিন্তু গাহৰি মাংস আটাইতকৈ প্ৰিয় দেই একদম খৰিচাত দিয়া গাহৰি তাৰ আটাইতকৈ প্ৰিয় সেইটোও লাষ্টত সেইটোৱে খালেগে সি তাতো সেইটোৱে খাইছে বেম্বু চুপ দিয়া সেইটো গম পাই মানে বিৰাট প্ৰিয় সি বেলেগ মাংসত বৰ ইণ্টাৰেষ্ট নাই তাৰ আৰু তাৰ আগৰ পায় তাক কিন্তু মানে তেখেতে জানিছিলে যে সেইখিনি সুবিধাবাদী কেইজনমান যে তেওঁৰ কাষত তাৰ লগতো চবেই দালাল তাৰ যিখিনি ঘূৰি আছে কোনোবা হেঞ্চ বজাই আছে কোনোবা প্ৰগ্ৰেমটো সি ল'ব জুবিন দা টকা 2 লাখ 3 লাখে দিম কৈছে যা তেনেকুৱা মানে নোচোৱা এই 7 লাখ টকা তাৰপৰা ল'ব তাক দিব 3 লাখ টকা মেনেজাৰ খাব 1 লাখ টকা কামবিলাক তেনেকুৱা হৈ আছে মই তাকতো কৈ আছো চা তই এই যিটো ফ্ৰেণ্ড চাৰ্কুল লৈ ঘূৰি আছো এইখিনি লৈ ঘূৰি আছো এইখিনি বৰ ভাল লগা নাই কিন্তু মই মানে কি হয় দুটা কামত মই তাৰ প্ৰফেচনেলি কথাবিলাক পাতিছো নহয় কথাবিলাক পাতোতে মানে মই মানে মানুহবিলাক কথা পাতি মানে মই আপুনি এখেতৰ এই যিদিনা আপুনি সেই 19 তাৰিখৰ দিনা যিদিনা খবৰটো পালে প্ৰথম কেনেকৈ পাইছিলে খবৰ মোৰ প্ৰথম উশাহ চুখা নুঘূৰা হ'ল খবৰটো কেনেকৈ পাইছিলে মোৰ মানে ভাইটিয়ে ফোন কৰিলে যোৱাৰ পৰা তোৰ লগত জুবিন দা ঢুকালে বুলি মই পাগলে কোন জুবিন দা এওঁ লগালে ক'লে জুবিন ঢুকালে নহয় মই ল'ৰাটোলৈ খেলি আছো মোকতো একো নকোৱা মোৰ উশাহটো ঘূৰা নাই মই মানে তল পেট কৰি মই আধা ঘণ্টা একদম পৰি দিলো উশাহটো ল'ব পৰা নাই উশাহটো ল'ব চাফকেশ্যন হৈছে মোৰতো উশাহটো ওলাই যাব নি বাৰু তাৰপিছত মই ঘৰৰ পৰা ওলাই গুচি গ'লো নদীৰ পাৰলৈ মই বাহিৰলৈ গুচি গ'লো বহুত দেৰি মানে মোৰ কথাখিনি মনত পৰিছে তাৰপিছত তো হুলস্থুল লাগিলেই নহয় আৰু আমি ন্যায়ৰ কথাটোৱে ক'ব পাৰোঁ আমি ন্যায় মানে কি ক'ম তাৰ হয়তো এতিয়া অন্যায় হৈ আছে এতিয়া তাৰ ন্যায়টোৱে চবেই বিচাৰিছে এতিয়া আৰু আমিনো কি বন্ধু হিচাপে গোটেই অসমৰ প্ৰতি আৰু এটা কথা দে সি যিখিনি মই তোমাক এটাই মই এই চেনেলৰ থ্ৰুদি কৈ দিছোঁ সি যিখিনি বস্তু বেয়া পাইছিলে যিখিনি বস্তু মানুহে যদি জুবিনক সঁচাকৈ ভাল পায় সেইখিনি কাম নকৰাই ভাল নেকি কি আমাৰ গোটেইখিনি কোনো জাতি নাই ধৰ্ম নাই চব যে মিলা মিলি এই অসমখন যে বৃহৎ অসমখন বড়ো কছাৰী মিচিং আহোম মানে মুছলমান চব লৈ বৃহৎ অসমখন আমি সেইখন অসমখন আমি যদি আজি যদি সেইবিলাক কাম যদি আমি কৰিবলৈ যাওঁ তেওঁলোকে ভাগ কৰিবলৈ যাওঁ তাক ভাল পাই লাভ নাই কিন্তু নিশ্চয় সেইটোৱে কথা এয়া আছিল ৰন্তু দা আচলতে পল্লৱ ভূঞা এখেত জুবিন দাৰ একালৰ বন্ধু আৰু ইতিমধ্যে আৰু মই জেবিত আমি একেটা গম পালে কেনে আচলতে জুবিন দা কেনে আছিল বা ৰিলেশ্যন কেনে আছিল ৰন্তু দাৰ সৈতে জুবিন দাৰ সেই কথাখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু এটা কথা মই এইখিনিতে কৈ থওঁ যে মোৰ জীৱনত আচলতে মই আৰু মোৰ আৰু মই থ্ৰুতে এটা ক'লোঁ জীৱন এতিয়াতো আমাৰ মহানায়ক বুলি ক'লে শংকৰদেৱ মাধৱদেৱ বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা আৰু জুবিন মোৰ মানে এটাই জীৱনত ডাঙৰ গ'ল মই টকা পইচা কি কৰিব পাৰিলোঁ নোৱাৰিলোঁ মই সাধাৰণ ৰন্তু দা হৈ জীয়াই থাকিলোঁ চিৰিয়েল টিয়েল ইমান কৰিলোঁ সাধাৰণ মানুহে জীয়াই থাকিলোঁ কিন্তু বুকুত হাতটো এটাই গৌৰৱ কৰোঁ জানানে এজন মহানায়কৰ লগত মই জীৱনত 2 বছৰ অধ্যয়ন কৰিছিলোঁ পঢ়িছিলোঁ মানে এজন মহানায়কক মই সহপাঠী হিচাপে পালোঁ মানে জীৱনৰ মানে মোৰ যে কাইলৈও যদি মৰোঁ মই সেই তৃপ্তিটো লৈয়ে মই মৰি যাম কিন্তু মই এজন মহানায়কৰ লগৰ মানে সহপাঠী আছিলোঁ আচলতে জীৱিত ভগৱান পালোঁ মই জীৱিত ভগৱান সেইকাৰণে মই ক'ব বিচাৰোঁ মই কিজানি মই নিজকে ফিল কৰোঁ মই অলপ নিজে মানে ভাবোঁ আচলতে সঁচা নে মিছা নাজানো মই নিজকে অলপ ব্যতিক্ৰম বুলি ভাবোঁ সেইকাৰণে ভাবোঁ আচলতে মই এজন জীৱিত ভগৱানৰ স্পৰ্শ পাইছিলোঁ মই যেতিয়া ইয়াত খেলিবলৈ আহিছিলোঁ মোক সাৱধি ধৰিছিলে তেতিয়া মোক সাৱধি ধৰিছিলে তেখেতৰ টাচটো হ'ল সেইকাৰণে মই ফিল কৰোঁ মই তোমাৰ সেইটো আশীৰ্বাদ তোমাৰ সেইটো আশীৰ্বাদ আৰু সেইখিনিকে ক'লোঁ আৰু এইখিনি কথাকে শ্বেয়াৰ কৰিলোঁ আৰু কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ